জেগাডোখৰৰ নাম হ'ল মই এইটো জুম কৰি দিছোঁ। এইটো ডিমাপুৰ গৈ আছোঁ। ডিমাপুৰ কালি লুট দিলে। তো এতিয়া ৰাতিপুৱা তেল ভৰাই কৰি আহি আছোঁ। সদায় তেল ভৰাই মানে উঠি আহিছে মানে এটি মানে একে আমাৰ টেংকাৰ চলাই এটি মানে অৰুণাচলত খালী কৰি আহিছে। অৰুণাচল 0 ন আজি 3 দিনৰ মূৰত ঘৰলৈ আহি আছে। তো ডিমাপুৰ গৈ আছোঁ। কালি লুট কৰি ওলাওঁতেতো বহুত দেৰি হ'ল, ৰাতি 11টা বাজি গ'ল। এতিয়া ৰাতিপুৱা তেল চেল ভৰাই কৰি আহি আছোঁ। বেছি দূৰ নহয় বাৰু, 2 ঘণ্টা লাগিব। এতিয়া গৈ থাকিম এতিয়া। পাম্পটো অলপ মানে যোন জেগাত পাম্পটো আছে দিনত খুব ধুনীয়া পৰিৱেশ, ভাল লাগে। পাম্পটো দিছে অলপ এল টাইপৰ হয়, জৰ্ডান ফিলিং ষ্টেচন। কেতিয়াবা কেতিয়াবা আহোঁ, প্ৰায় ভাল লাগে চব পাম্পত। পাইপটো ক'ৰ পৰা আনিলি এইটো? এইফালে ৰুমৰ পৰা। হে? এইফালে ৰুম এটা আছে, ৰুমত থৈ দিয়ে পাইপটো। ৰুমত থৈ দিয়ে নেকি? কিমান গ'ল এইটো? ডাবল পাইপ লগাব ইয়াত। ডাবল খালি হ'ব। লগালে মানে ইয়াত পেট্ৰল, ডিজেল আৰু চব খালি হ'ব। এইটো খালি কৰা পইণ্টটো ইয়াত মানে হালধীয়া হ'ব পেট্ৰল, চাইডটো ডিজেল আৰু এইফালে চাইডটো হৈছে স্পীড পেট্ৰল, স্পেচিয়েল পেট্ৰল। খালি কৰি যাওঁতে 11 মান বাজিব ন? বহুত দিন আহিছে ন? বছৰ হ'ল, বছৰ কমটি নহয়, বছৰ হ'ল। নিদিয়ে আজিকালি নিদিয়ে। টাইমটো খোৱা টাইমটো অভাৰ হোৱাৰ কাৰণে একদম ধুনীয়াকৈ পাম্পৰ মেনেজাৰে ৰুটি আনি দিলে। ৰুটি মানে খালী কৰি আছে। তো টাইমটো অভাৰ হৈ গ'ল, গতিকে ৰুটি সেইটো কিন্তু বেলেগ ৰুটি নহয়, ৰুটি তন্দুৰী ৰুটি বুলি কয়। এইটো হেৰিত বনায় ভাল। আৰু এইপিনে চিকেন আছে আৰু এইপিনে টাইটা আছে। ৰখিম আয়া খুব ভাল লাগিছে। পাম বন্ধ আৰু আমি ৰুটি খাই হৈ গ'ল। মেনেজাৰে ৰুটি খাই আছে ভিতৰত। আমি কিন্তু এনেকুৱা চব পাম্পতে এনেকৈ আনি নিদিয়ে। আমাক বাৰু আনি দিছে, খুব ভাল লাগিছে। সেইটো আমাৰ মেনেজাৰ, আমাৰ ছেকেণ্ড মেনেজাৰ